দিনা আমি আপোনালোকক আৰু লগতে শিশুখিনি দেখুৱাবলৈ আমি এটা ছবি দেখুৱাই সাধুকথা ইয়াতে কৰাম। শিশুখিনি কেনেকুৱা হয় আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাব, আৰু শিশুখিনি কি কি ইয়াৰ পৰা শিকিব তাকো আপোনালোকে জনাব। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পৰামৰ্শ আগবঢ়াব। এতিয়া মই ক'বলৈ লৈছোঁ, এদিন জেঠমহীয়া ৰ'দত এজনী কাউৰীয়ে পিয়াহতুৰ হৈ উৰি উৰি চাৰিওফালে পানী বিচাৰি ফুৰিছিল। এনেকৈ উৰি উৰি জংঘলত ঘূৰি থাকোঁতে হঠাৎ এটা জুপুৰিৰ ওচৰত কাউৰীজনীয়ে এটা কলহ দেখিলে। কলহটোৰ ওচৰত গৈ কাউৰীজনীয়ে দেখিলে যে পানী তলত আছে। কাউৰীজনীৰ চিন্তা হ'ল, ইমান সময় মই পানী বিচাৰি ফুৰিছোঁ, যিকণ পানী পাইছোঁ তাকো মই ঠোঁটেৰে ঢুকি নাপাওঁ, এতিয়া মই কি কৰোঁ? হঠাৎ কাউৰীজনীৰ মনলৈ এটা বুদ্ধি আহিলে। কাউৰীজনীয়ে দেখিলে যে কলহটোৰ ওচৰতে শিলৰ টুকুৰা কেইটামান আছে। কাউৰীজনীয়ে ভাবিলে, মই যদি শিলৰ টুকুৰা কেইটা ঠোঁটেৰে উঠাই উঠাই কলহটোত দিওঁ তেতিয়াহ'লে পানী ওপৰলৈ উঠি আহিব। কাউৰীজনী তাকেই কৰিলে। ঠোঁটেৰে লাহে লাহে গৈ শিলৰ টুকুৰা কেইটা উঠাই কলহটোত দিবলৈ আৰম্ভ কৰিলে। তাৰপিছত যেতিয়া টুকুৰাবোৰ দিয়া হ'ল, পানী কলহটোৰ ওপৰলৈ উঠি আহিল। কাউৰীয়ে দেখিলে যে পানী দেখোন ঠোঁটেৰে লগ পাওঁ। তাৰপিছত কাউৰীজনীয়ে পানী খাবলৈ আৰম্ভ কৰিলে। হেঁপাহ পলুৱাই পানী খাই কাউৰীজনীৰ মনতে বৰ আনন্দ লাগিল, আৰু পানী খাই ৰমেৰে কাউৰীজনী উৰি গুচি গ'ল। এতিয়া আপোনালোকে হয়তো এটা কাউৰী সাধুকথা দেখিলে, আৰু ইয়াতে কি ক'বলৈ বিচাৰিছে তাকো আপোনালোকে গম পাইছে যে যিকোনো কাম নোৱাৰিলে বুদ্ধিৰে কৰিব লাগে। বুদ্ধিৰ জৰিয়তে মানুহে নোৱাৰা কামো কৰি পেলাব পাৰে।